নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ আলফন্স ডডে লিখা দ্য লাষ্ট লেসন নামৰ পাঠটোৰ বহুকেইটা প্ৰশ্ন উত্তৰ অসমীয়াত আলোচনা কৰিম। ইয়াৰ ভিতৰত থাকিব থিংক as you read, understanding the text, talking about the text, working with words, additional questions for 1 mark, additional questions for 2 marks, আৰু লগত থাকিব additional questions for 5 marks. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে আমি think as you read ৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। বলা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, what was France expected to be prepared with for school that day? ফ্ৰান্সে সেইদিনাখন স্কুলৰ বাবে কি লৈ প্ৰস্তুত হ'ব বুলি আশা কৰা হৈছিল? Answer, that day it was expected that France would go to school after studying participles. This was because M. Hamel had said that he would ask questions on participles. But France had not prepared anything. He did not even know the first letter of it. So, for a while, he wanted to spend his time outside in the fresh air that day. সেইদিনাখন ফ্ৰান্সে পাৰ্টিচিপল অধ্যয়ন কৰি স্কুললৈ যাব বুলি আশা কৰা হৈছিল, কাৰণ এম হেমেলে কৈছিল যে তেওঁ পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন কৰিব, কিন্তু ফ্ৰান্সে একো প্ৰস্তুত কৰা নাছিল। সি আনকি পাৰ্টিচিপলৰ প্ৰথম আখৰটোও নাজানিছিল, গতিকে কিছু সময়ৰ বাবে সি সেইদিনা বাহিৰত নিৰ্মল বতাহত সময় কটাবলৈ বিচাৰিছিল। এইবাৰ আমি দ্বিতীয় প্ৰশ্নটো লৈছো, what did France notice that was unusual about the school that day? সেইদিনাখন স্কুলখনৰ বিষয়ে ফ্ৰান্সে কি লক্ষ্য কৰিলে যিটো অস্বাভাৱিক আছিল? Answer, it is normal for all schools to be noisy at school start time, but that day the atmosphere was a little different. France noticed that there was silence all around and it seemed that it was a Sunday. The sound of pulling desks was also not heard that day. The elderly people of the village were sitting on the benches at the back of the classroom, which always remained empty. That day, M. Hamel was also wearing the dress worn on special days. বিদ্যালয় আৰম্ভ হোৱাৰ সময়ত সকলো বিদ্যালয়তে কোলাহলপূৰ্ণ পৰিৱেশ হোৱাটো স্বাভাৱিক, কিন্তু সেইদিনা পৰিৱেশটো অলপ বেলেগ আছিল। ফ্ৰান্সে লক্ষ্য কৰিছিল যে চাৰিওফালে নিস্তব্ধতা আছিল আৰু এনে লাগিছিল যেন দেওবাৰ। ডেস্ক টনা আজোৰা কৰাও সেইদিনাখন শুনা নগৈছিল। সদায় খালী হৈ থকা শ্ৰেণীকোঠাৰ পিছফালে থকা বেঞ্চবোৰত গাঁৱৰ বয়োজ্যেষ্ঠ মানুহবোৰ বহি আছিল। সেইদিনাখন এম হেমেলেও বিশেষ দিনত পিন্ধা পোছাকযোৰ পৰিধান কৰিছিল। পৰিৱেশটো ম্লান হৈ পৰিছিল। 3. What had been put up on the bulletin board? বুলেটিন বৰ্ডত কি লিখা আছিল? Answer, for the last 2 years, the people of Alsek have been getting bad news from that bulletin board. All the news like lost battles, the draft and the commanding officer orders etc. came from that bulletin board. An order from Berlin was also included in that bulletin board. It was written in it that only German would be taught in Alsek and Lorraine. যোৱা 2 বছৰ ধৰি সেই বুলেটিন বৰ্ডৰ পৰা আলছেকৰ জনসাধাৰণে বেয়া খবৰ পাই আহিছে। হেৰুৱা যুদ্ধ, ড্ৰাফ্ট আৰু কমাণ্ডিং অফিচাৰৰ আদেশ আদি সকলো খবৰ সেই বুলেটিন বৰ্ডৰ পৰাই আহিছিল। বাৰ্লিনৰ পৰা অহা অৰ্ডাৰ এটাও এই বুলেটিন বৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছিল। তাত লিখা আছিল যে আলছেক আৰু লৰেইনত কেৱল জাৰ্মান ভাষাৰ শিক্ষা দিয়া হ'ব। Question number 4. What changes did the order from Berlin cause in school that day? বাৰ্লিনৰ পৰা অহা আদেশে সেইদিনা স্কুলত কি পৰিৱৰ্তন আনিলে? Answer, the atmosphere in the school became very gloomy that day because of the order that had come from Berlin. The entire atmosphere of the school was quiet and strange. The village elders were sitting quietly on the back benches. M. Hamel was wearing his special dress. Silence prevailed all around the school.
বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটোৰ বাবে সেইদিনাখন স্কুলৰ পৰিৱেশটো বৰ ম্লান হৈ পৰিছিল। বিদ্যালয়খনৰ সমগ্ৰ পৰিৱেশটো নিস্তব্ধ আৰু অদ্ভুত হৈছিল। গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলে পিছফালৰ বেঞ্চবোৰত মৌনতাৰে বহি আছিল। এম হেমেলে সেইদিনাখন তেখেতৰ বিশেষ পোছাকযোৰ পৰিধান কৰিছিল। বিদ্যালয়খনৰ চাৰিওফালে মৌনতা বিৰাজ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, থিংক এজ ইউ ৰিডৰ একেবাৰে শেষৰ প্ৰশ্নটো লৈছো। হাউ ডিড ফ্ৰান্স ফিলিংছ এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ? এম হেমেল আৰু স্কুলখনৰ প্ৰতি ফ্ৰান্সৰ অনুভৱ কেনেদৰে সলনি হৈছিল? এনচাৰ: At first, Franz did not like M. Hamel very much. This was because M. Hamel was strict and Franz was afraid of him. But on the last day of school, Franz's opinion of M. Hamel changed. When M. Hamel told the students about the orders from Berlin, Franz was shocked. He had forgotten the ruler and the irritation of the teachers. Franz's painful thought of being separated from M. Hamel forever aroused his affection for him. Franz was able to feel M. Hamel's pain. Franz regrets that he has never been sincere in school. He feels sorry because he never paid attention to the French language and lessons. Books which he had previously found boring now seemed to him a pleasure which he could not give up. Franz showed his respect for M. Hamel by listening attentively to the last lesson he taught. প্ৰথমতে ফ্ৰান্সে এম হেমেলক বৰ এটা ভাল পোৱা নাছিল, কাৰণ এম হেমেল কঠোৰ আছিল আৰু ফ্ৰান্সে তেওঁক ভয় কৰিছিল। কিন্তু বিদ্যালয়ৰ শেষ দিনটোত এম হেমেলৰ প্ৰতি ফ্ৰান্সৰ মতামত সলনি হৈছিল। এম হেমেলে যেতিয়া বাৰ্লিনৰ পৰা অহা অৰ্ডাৰৰ কথা ছাত্ৰ-ছাত্ৰীসকলক ক'লে, তেতিয়া ফ্ৰান্সে স্তম্ভিত হৈ পৰে। সি ৰুলাৰ অথবা পাতি আৰু শিক্ষকৰ বিৰক্তিকৰণৰ বিষয়ে পাহৰি গৈছিল। ফ্ৰান্সৰ এম হেমেলৰ পৰা চিৰদিনৰ বাবে বিদায় লোৱাৰ বেদনাদায়ক চিন্তাই এম হেমেলৰ প্ৰতি তাৰ প্ৰেম জগাই তুলিছিল। ফ্ৰান্সে এম হেমেলৰ বেদনা অনুভৱ কৰিবলৈ সক্ষম হৈছিল। ফ্ৰান্সে দুখ কৰে যে সি স্কুলত কেতিয়াও সৎ নাছিল, ফৰাচী ভাষা আৰু পঢ়া-শুনাৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিয়াৰ বাবে সি দুখ প্ৰকাশ কৰে। আগতে সি বিৰক্তিকৰ বুলি ভবা কিতাপবোৰ এতিয়া তাৰ বাবে এক আনন্দৰ বিষয় যেন লাগিল আৰু যিবোৰ সি এতিয়া এৰিব নোৱাৰে। এম হেমেলে শিকোৱা শেষ পাঠটো মনোযোগেৰে শুনি ফ্ৰান্সে এম হেমেলৰ প্ৰতি থকা তাৰ সন্মান দেখুৱাইছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ থিংক এজ ইউ ৰিডৰ প্ৰশ্নসমূহৰ উত্তৰ আমি কৰিলোঁ। বাকীসমূহ প্ৰশ্নৰ সমাধান লৈ অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ছাইন আপ কৰিছোঁ। প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ।